তোমালোকৰ পৰীক্ষা আহি পালে গোটেইকেইটা চেপ্টাৰ A to Z পঢ়াৰ সময় নাথাকে আৰু যেহেতু তোমালোকৰ কিছুমান চেপ্টাৰ পঢ়িব বাকিও আছে স্কুলত গতিকে সায়েন্সৰ যিখিনি ইম্পৰ্টেণ্ট সেই ইম্পৰ্টেণ্টখিনি মই তোমালোকৰ লগত ক্লাছত এই ভিডিঅ'ত বুজাই দিম সো এইখিনি নোটছ চালে তোমালোকে এই চেপ্টাৰটো আটাইখিনি পাৰিবা আমি তিনিটা চেপ্টাৰ এই ভিডিঅ'ত পঢ়াম যে কোষ গঠন আৰু কাৰ্য তাৰ পিছত চেপ্টাৰটো হৈছে প্ৰাণীৰ প্ৰজনন ঠিক আছে আৰু তাৰ পিছত নেক্সট লাষ্টৰ চেপ্টাৰটো আছে তিনিটা চেপ্টাৰ পঢ়িম যেটো তাৰ পিছত হৈছে কৈশোৰ প্ৰাপ্তি এই তিনিটা চেপ্টাৰ মই এটা ক্লাছতে কৰি দিম যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কৰি দিম আৰু আমাৰ যেটো হোৱাটছএপ গ্ৰুপ আছে এই গ্ৰুপত মই শেয়াৰ কৰি দিম কোনো ছাত্ৰছাত্ৰী অনলাইন ক্লাছ জড়িত হ'ব বিচাৰে তেতিয়া হ'ব পাৰে মাত্ৰ 99 টকা পেমেন্ট কৰিলে হৈ যাব যত 199 টকা আছিল এতিয়া মাত্ৰ 99 টকা কৰা হৈছে ইবুকখনৰ দামে 99 টকা লগতে আগতে যি গিটা হৈ গল ক্লাছ আটাইখিনি পাবা সম্পূৰ্ণ নোটছ পাতি আটাইখিনি পাবা ঠিক আছে 4-5 বছৰ কুৱেশ্যন পাবা গতিকে জইন হলে হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল ষ্টুডেণ্টৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দিলে হ'ল এতিয়া আইছো কোষ গঠন আৰু কাৰ্য কোষ হৈছে জীৱৰ মৌলিক একক ঠিক আছে পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে কোষ কি কোষ হৈছে জীৱৰ মৌলিক একক 1665 চনত বা খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল যে কোষ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে কিমান চনত 1665 খ্ৰীষ্টাব্দত বা চনত কিহৰ দ্বাৰা কৰিছিল সিম্পল মেগনিফাইং গ্লাছৰ সহায়ত কৰ্কট নিৰীক্ষণ কৰিছিল ৰবাৰ্ট হুকে মৃত কোষক পৰীক্ষা কৰিছিল উন্নত অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পিছত জীৱিত কোষৰ পৰ্যবেক্ষণ কৰিব পৰা গৈছিল তাৰ পিছত আহে প্ৰশ্ন এককোষী জীৱ কাক বোলে বহুকোষী জীৱ কাক বোলে যিবোৰ জীৱৰ দেহত মাত্ৰ এটা কোষেৰে গঠিত তেনেবোৰ জীৱক এককোষী জীৱ বোলে যেনে এমিবা পেৰামেচিয়াম বহুকোষী জীৱ যিবোৰ জীৱৰ দেহত বহু কোষ থাকে তেনেবোৰ জীৱকে বহুকোষী জীৱ বোলে যেনে মানুহ চৰাই ইত্যাদি কোষৰ আকৃতি সাধাৰণতে কোষবিলাক দীঘলীয়া হয় গোলাকৃতি হয় দীঘলীয়া শাখাযুক্ত হয় আৰু মাকু আকাৰৰ হয় পৰীক্ষা এনেকুৱা আহিব পাৰে যে যেটো মাকু আকাৰ এই মাকু আকাৰৰ কোষবিলাক বা যদি আমি দীঘলীয়া শাখাযুক্ত এনেকুৱা আহিব পাৰে দীঘলীয়া কাৰণ নাৰ্ভ চেল অৰ্থাৎ স্নায়ু কোষবিলাক দীঘলীয়া শাখাযুক্ত হয় যে নাৰ্ভ চেল বিলাক হৈছে মাকু আকাৰৰ গোলাকাৰ দীঘলীয়া শাখা নে দীঘলীয়া গতিকে তোমালোকে ক'ব পৰা নাৰ্ভ চেল বিলাক সদায় দীঘলীয়া শাখাযুক্ত বেছি সংখ্যক কোষে অতি ক্ষুদ্ৰ যাক খালী চকুৰে মনিব নোৱাৰি আটাইতকৈ সৰু কোষটো ক'ত পোৱা যায় বেক্টেৰিয়াত পোৱা যায় আৰু আটাইতকৈ ডাঙৰ কোষটো কি হৈছে উৎপক্ষীৰ কণী পৰীক্ষাত আহিব পাৰে যে আটাইতকৈ ডাঙৰ কোষটো কি হ'ব উৎপক্ষীৰ কণী বা আটাইতকৈ সৰু কোষটো কোনটো হ'ব বেক্টেৰিয়াত পোৱা যায় কোষৰ অংশসমূহ কোষত কি থাকে কোষাবৰণ কোষক আৱৰি ৰখা আৱৰণখনেই কোষাবৰণ কোষাবৰণৰ বাহিৰত এখন ডাঠ তৰপ পোৱা যায় এইখন হৈছে কোষবেৰ যিখন উদ্ভিদত পোৱা যায় যে কোষবেৰখন ক'ত পোৱা যায় মাত্ৰ উদ্ভিদত পোৱা যায় কোষাবৰণ উদ্ভিদ আৰু প্ৰাণীতে পোৱা যায় মানে কোষক আৱৰি ৰখা যিখন বাহিৰৰ আৱৰণ সেইকাৰণে কোষাবৰণ কোষ পৰক বা সাইটোপ্লাজম কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে আৱৰণ মাইটকণ্ড্ৰিয়া গলগি বডি ৰাইবজম আদি সাইটোপ্লাজমত পোৱা যায় কোষ পৰকত পোৱা যায় কি পোৱা যায় মাইটকণ্ড্ৰিয়া গলজি বডি ৰাইবজম ইত্যাদি নিউক্লিয়াছ বা কোষ কেন্দ্ৰ কোষৰ কেন্দ্ৰত অৱস্থিত নিউক্লিয়াছ ইয়াত অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি ক্ৰমজম কোষ কেন্দ্ৰতে থাকে ক্ৰমজমবোৰে জিন কঢ়িয়াই আৰু বংশানুক্ৰমে পিতৃ মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে নেক্সট হৈছে ক্লৰোফিল উদ্ভিদৰ পাতত থকা কিছুমান সেউজীয়া ৰঞ্জক পদাৰ্থক কি বুলি কোৱা হয় ক্লৰোফিল বুলি কোৱা হয় তাৰ পিছত চেপ্টাৰটো হৈছে প্ৰাণীৰ প্ৰজনন এই চেপ্টাৰটো চাবা ইয়াত যিখিনি ইম্পৰ্টেণ্ট মই আটাইখিনি পঢ়াই দিম তোমালোকে জাস্ট বুজি ল'বা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজনন দুই ধৰণৰ এক নম্বৰ হৈছে যৌন প্ৰজনন দুই নম্বৰ হৈছে অযৌন প্ৰজনন পৰীক্ষাত যি প্ৰশ্ন যেনেকৈ নাহক তোমালোকে এনসাৰখিনি জানিলে হ'ল ঠিক আছে তেতিয়াহ'লে ধুনীয়াকৈ কৰিব পাৰিবা জাস্ট মই এনসাৰখিনি দিছো যৌন প্ৰজনন কাক বোলে উদ্ভিদ আৰু প্ৰাণীৰ পুং আৰু স্ত্ৰী মেল আৰু ফিমেল দুই ধৰণৰ জনন অংগ থাকে এই জনন অংগবোৰ জনন কোষ উৎপন্ন কৰে পুং আৰু স্ত্ৰী জনন কোষ মিলিত হৈ এটা যোজন কোষ গঠন কৰে জনন কোষৰ জোনকৰ মিলনৰ দ্বাৰা হোৱা এনে প্ৰজননক যৌন প্ৰজনন বোলে মেল ৰিপ্ৰডাকচন অৰ্গেন পুং জনন তন্ত্ৰ
পুংজনন অংগ এ পেয়াৰ অফ টেষ্টিছ অৰ্থাৎ এজৰ অণ্ডকোষ থাকে, টু স্পাৰ্ম ডাক্স দুডাল শুক্ৰবাহী নলী থাকে, ওৱান পেনিছ এটা লিংগ থাকে। অৰ্থাৎ এইটো প্ৰশ্ন এনেকুৱা আহিব পাৰে যে তলৰ কোনটো পুংজনন অংগ নহয়, ইয়াত তিনিটা দিয়া থাকিব আৰু এটা মহিলাৰ দিয়া থাকিব, তেতিয়া তোমালোকে ক'ব পাৰিব যে যিটো মহিলাৰ দিয়া থাকে সেইটো নহয় বুলি প্ৰশ্ন আহিলে পাৰিব লাগিব। গতিকে গম পাইছা কি কি থাকে পুংজনন অংগ, তোমালোকে এজৰ অণ্ডকোষ দুটা শুক্ৰবাহী নলী আৰু এটা লিংগ। এইটো হৈছে চিত্ৰ, তোমালোকে দেখা পাইছা, মই চিত্ৰটো আঁকি দিছো, কিতাপত আছে শুক্ৰবাহী নলী, লিংগ আৰু এইডালক কোৱা হয় অণ্ডকোষ। নেক্সট হ'ল পুংজনন অংশৰ কাৰ্য কি কি কৰে। অণ্ডকোষে পুংজনন কোষ উৎপন্ন কৰে, অণ্ডকোষ লাখ লাখ শুক্ৰাণু উৎপন্ন কৰে। মানে পুংজনন অংশই শুক্ৰাণু উৎপন্ন কৰে। শুক্ৰাণু হৈছে পুৰুষৰ প্ৰজনন অংশ। শুক্ৰাণু আকাৰ সৰু, প্ৰতিটো শুক্ৰাণুৰ এটা মূৰ থাকে, মধ্য অংশ থাকে আৰু এডাল নেজ থাকে। কিতাপত পাইছে তোমালোকে, চিত্ৰটো দেখা পাবা। স্ত্ৰীজনন অংগ কি কি চাবা, ফিমেল ৰিপ্ৰডাক্টিভ অংশসমূহ, এ পেয়াৰ অফ অভেৰিজ অৰ্থাৎ এজোৰ ডিম্ববাহী নলী থাকে, টু ফেলপিয়ান টিউব দুডাল ডিম্ববাহী নলী থাকে, এজোৰ ডিম্বাশয় দুডাল ডিম্ববাহী নলী আৰু এটা জৰায়ু থাকে ইউটেৰাছ। ডিম্বাশয়ে স্ত্ৰীজনন কোষ উৎপন্ন কৰে, ইয়াক ডিম্বাণু বুলি কোৱা হয়। ডিম্বাণু কাক বোলে, ডিম্বাশয় উৎপন্ন কৰা স্ত্ৰীজনন কোষ। মানুহৰ ক্ষেত্ৰত প্ৰতিমাহে কোনো এটা ডিম্বাশয়ে এটা মাত্ৰ পৰিণত ডিম্ব ফেলপিয়ান নলীত এৰি দিয়ে, অৰ্থাৎ ডিম্ববাহী নলী এৰি দিয়ে। জৰায়ুত কেঁচুৱাৰ বিকাশ হয়, পৰীক্ষাত আহিব পাৰে যে কেঁচুৱাৰ বিকাশ ক'ত হয়, তেতিয়া জৰায়ুত শুক্ৰাণু ডিম্বাণু মিলনক এটা একক কোষ, শুক্ৰাণু ডিম্বাণু এটা একক কোষ। ঠিক আছে। নেক্সট হ'ল নিষেচন বা ফাৰ্টিলাইজেশ্যন। যেতিয়া এটা শুক্ৰাণু এটা ডিম্বাণুৰ সৈতে মিলিত হয় তেতিয়া নিষেচন ঘটে, অৰ্থাৎ শুক্ৰাণু ডিম্বাণুৰ মিলনকে নিষেচন বোলে। নিষেচনৰ সময়ত শুক্ৰাণু কোষকেন্দ্ৰ আৰু ডিম্বাণু কোষকেন্দ্ৰত মিলিত হৈ কোষকেন্দ্ৰ গঠন কৰে। শুক্ৰাণু কোষকেন্দ্ৰ আৰু ডিম্বাণু কোষকেন্দ্ৰ যদি মিলিত হৈ কোষকেন্দ্ৰ গঠন কৰে। ইয়াৰ ফলত জাইগোট বা যোজন কোষ সৃষ্টি হয়। নিষেচন পিতৃৰ পৰা অহা শুক্ৰাণু আৰু মাতৃৰ পৰা অহা ডিম্বাণুৰ মিলনৰ ফলত হয়, গতিকে পিতৃ মাতৃৰ চৰিত্ৰ নতুনকৈ জীৱাটোৰ বংশানুক্ৰমিকভাৱে পায়। মাতৃৰ দেহৰ ভিতৰত হোৱা নিষেচনক ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন বা অন্তঃনিষেচন, যেনেকুৱা মানুহ, গৰু, কুকুৰ, অৰ্থাৎ যিবিলাক নিষেচনবিলাক মানুহৰ দেহত হয়, অৰ্থাৎ মাইকীগৰাকীৰ পেটত হয়, গতিকে তেনেবোৰ নিষেচনক অন্তঃনিষেচন বুলি কয়। যেনে গৰু, এতিয়া গৰুটো জন্ম হোৱাৰ আগত গাইটোৰ পেটত থাকে, মানুহ তেনেকুৱা পেটত থাকে, যেতিয়া সম্পূৰ্ণ সুস্থ মানুহ যে সম্পূৰ্ণ গঠন হয় তেতিয়া ই কি হয় জন্ম পায়, কেঁচুৱাটো জন্ম পায়, আৰু সেইকাৰণে ইয়াক অন্তঃনিষেচন বোলে। বহিঃনিষেচন বা এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন। যেতিয়া মাতৃদেহৰ বাহিৰত শুক্ৰাণু আৰু ডিম্বাণু মিলন হৈ নিষেচন হয় তেনে নিষেচনক বহিঃনিষেচন বোলে। যেনে ভেকুলীৰ বহিঃনিষেচন ঘটে। ঠিক আছে, কাৰণ ভেকুলীবিলাকে এই নিষেচন বাহিৰত নিষেচনটো কৰে। অৰ্থাৎ ভেকুলীবিলাকৰ কি হয়, যেতিয়া পানীবিলাক কি হয় সোঁত বৈ থাকে, কম সোঁত হয়, তেতিয়া মাইকী ভেকুলীয়ে তাত হাজাৰ হাজাৰ কণী পাৰে। ঠিক আছে, কণীবিলাক এটা তৰা পৰ্যায়ত থাকে, তাতে যাব নোৱাৰে। তাৰপিছত যেতিয়া মতা ভেকুলী আহি তাত কণী পাৰে, আৰু মতা ভেকুলীয়ে তাত শুক্ৰাণু যিটো আছে, শুক্ৰাণু পুৰুষৰ পৰা নিৰ্গত শুক্ৰাণু ইয়াত কি কৰে, শুক্ৰাণু পেলাই দিয়ে বা শুক্ৰাণু দি দিয়ে, দিয়াৰ পিছত ডিম্বাণু শুক্ৰাণু লগ লাগি বহুতো কি হয় পোৱালি জন্ম পায়, আৰু সেইকাৰণে বাহিৰত হোৱাৰ কাৰণে ইয়াক বহিঃনিষেচন বুলি কোৱা হয়। আৰু অনলাইন ক্লাছবিলাক আমাৰ হৈ আছে, ক্লাছ 8ৰ কোনো ছাত্ৰ যদি ল'ব বিচাৰে টিউচন, মাত্ৰ 100 টকা পে'মেণ্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। এইবিলাক সকলো বুজাই দিয়া হয় তাতে। জৰায়ুজ প্ৰাণী, যিবোৰ প্ৰাণীৰ পোৱালি জগায় তাক জৰায়ুজ প্ৰাণী বোলে, যেনে মানুহ, গৰু, কুকুৰ, মেকুৰীতে। জৰায়ুজ মানে গম পাইছে, ডিম্বজ মানে যিবোৰ প্ৰাণীয়ে কণী পাৰে তেনেবোৰ প্ৰাণীক ডিম্বজ প্ৰাণী বোলে, আৰু যিবোৰ প্ৰাণীয়ে পোৱালি জন্মে সেইবিলাক জৰায়ুজ প্ৰাণী বুলি কোৱা হয়, যেনে মানুহ, গৰু, কুকুৰ, মেকুৰী ইত্যাদি। যেনে কুকুৰা, জেঠীয়া ইত্যাদি হৈছে ডিম্বজ প্ৰাণী। পাতপলুৰ জীৱন চক্ৰ, প্ৰথম কণী হ'ব, কণীৰ পিছত পলু, পলুৰ পিছত লেটা, লেটাৰ পিছত প্ৰাপ্তবয়স্ক। ঠিক আছে, এগ, লাৰ্ভা, তাৰপিছত পুপা আৰু এডাল্ট। ভেকুলীৰ জীৱন চক্ৰ, ভেকুলী প্ৰথম কণী, তাৰপিছত কি হ'ব লালুকি, তাৰপিছত কি হ'ব প্ৰাপ্তবয়স্ক। নেক্সট হ'ল অযৌন প্ৰজনন বা এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। যদি প্ৰজনন সতি সন্তানৰ মাত্ৰ এটা পিতৃপুৰুষৰ পৰা উৎপন্ন হয় অথবা
জনন কোষৰ অবিহনে সম্পন্ন হয় তেনে অযৌন প্ৰজনন বোলা। যৌন প্ৰজনন দুটা লাগে, মেল আৰু ফিমেল, অৰ্থাৎ মতা আৰু মাইকীটো লাগে, কিন্তু ইয়াত প্ৰজনন হ'ব লাগিলে অকল মতাটো বা মাইকীটোৱে কি কৰিব প্ৰজনন কৰিব পাৰে, ইয়াত মতা মাইকীৰ প্ৰয়োজন নাথাকে, গতিকে এইবিলাক কি বুলি কয় অযৌন প্ৰজনন বুলি কোৱা হয়। তাৰপিছতটো আহিল চেপ্টাৰটো কৈশোৰ প্ৰাপ্তি। কৈশোৰ কালত আৰম্ভণি 11 বছৰৰ পৰা 18 বছৰলৈ নাইবা 13 বছৰৰ পৰা 18 বছৰলৈ নাবালক অৱস্থা বুলি কোৱা হয়। 11 বছৰৰ পৰা 18 বছৰলৈকে নাইবা 13 বছৰৰ পৰা 18 বছৰলৈকে কৈশোৰ কালৰ আৰম্ভণি বা নাবালক অৱস্থা বুলি কোৱা হয়। মহিলাৰ প্ৰজনন প্ৰক্ৰিয়া 10ৰ পৰা 12 বছৰ বয়স আৰম্ভ হয় আৰু 45 বয়সত সমাপ্ত হয়। মেনচুৰেশ্যন অৰ্থাৎ মাহেকীয়া 28 দিনৰ পৰা 30 দিনৰ ভিতৰত হয়। নেক্সট হ'ল মেনোপৌজ হ'ল 45ৰ পৰা 50 বছৰ বয়সত মেনচুৰেশ্যন বন্ধ হোৱা, অৰ্থাৎ যিটো আমি মাহেকীয়া বন্ধ হোৱাক আমি মেনোপৌজ বুলি কোৱা হয়, আৰু এইটো কেইবছৰৰ পৰা হয় 45 পৰা 50 বছৰৰ ভিতৰত হয়। মানুহৰ দেহৰ প্ৰতিটো কোষতে কোষ কেন্দ্ৰত 23 যোৰ ক্ৰম'জম থাকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰে X আৰু Y হৈছে এযোৰ X আৰু Y, আনটো XY হৈছে মানে কি হয়, ইয়াৰে 23 যোৰৰ ভিতৰত 22 নম্বৰ যোৰ মানে কি হয় প্ৰজনন অংশ, তাৰে এটা X থাকে আৰু Y থাকে, সেইটো মহিলাৰ ক্ষেত্ৰত, আৰু পুৰুষৰ ক্ষেত্ৰত থাকে XY। ঠিক আছে, XY ক্ৰম'জম পুৰুষৰ ক্ষেত্ৰত আৰু মহিলাৰ ক্ষেত্ৰত XX। নেক্সট হ'ল পিটুইটাৰী গ্লেণ্ড বা পিটুইটাৰী গ্ৰন্থি। এই গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনে অণ্ডাশয় অৰ্থাৎ পুৰুষ বা ডিম্বাশয় মহিলাক উত্তেজিত কৰি হৰমন ক্ষৰণ কৰে। পিটুইটাৰী গ্ৰন্থি অন্তঃস্ৰাৱী বা এণ্ডক্ৰাইন গ্লেণ্ড গ্ৰন্থি, আৰু ই মগজুৰ লগত সংলগ্ন থাকে। পিটুইটাৰী গ্ৰন্থি মগজুৰ লগত সংলগ্ন থাকে। অন্তঃস্ৰাৱী গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি মগজুত থাকে, থাইৰয়ড ডিঙিত থাকে, পেনক্ৰেছ মানে অণ্ডাশয়, আৰু এড্ৰিনেল মানে এড্ৰিনেলে। পিটুইটাৰী গ্ৰন্থিয়ে হৰমন নিঃসৰণ কৰে, যাৰ বাবে স্বাভাৱিক বৃদ্ধিত সহায় হয়। থাইৰয়ড গ্লেণ্ড বা থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন প্ৰস্তুত কৰে। যেতিয়া থাইৰক্সিন হৰমন প্ৰস্তুত কৰিব নোৱাৰে তেতিয়া গড় ৰোগ হয়, গড়ল মানে গইটাৰ। পেনক্ৰিজ গ্লেণ্ড অৰ্থাৎ অগ্নাশয় গ্ৰন্থিয়ে প্ৰয়োজনীয় হোৱা অনুসৰি ইনচুলিন হৰমন প্ৰস্তুত কৰে। যেতিয়া ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰে তেতিয়াই আমাৰ দেহত ডায়েবেটিছ বা মধুমেহ ৰোগ হয়। ডায়েবেটিছ ৰোগ কিহৰ বাবে হয়, যে ইনচুলিনৰ বাবে, আৰু ইনচুলিন ক'ত পোৱা যায়, পেনক্ৰিজ গ্লেণ্ডে ইনচুলিন হৰমন প্ৰস্তুত কৰিব নোৱাৰিলে। এড্ৰিনেলিনে প্ৰবাহিত ৰক্তত লৱণৰ ভাৰসাম্যতা বজাই ৰাখে। এই গ্ৰন্থিয়ে এড্ৰিনেল নামৰ এবিধ হৰমন নিঃসৰণ কৰে। এই হৰমন মানুহৰ যেতিয়া খঙাল হয়, উত্তেজিত হয়, তেতিয়া দেহৰ ক্ষমতা স্থাপন কৰে এড্ৰিনেল গ্লেণ্ড বা এড্ৰিনেল হৰমনে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। এনেকৈ কৰিলে তোমালোকৰ ধুনীয়াকে কোৰ্চটো মানে ছায়েন্সৰ চেপ্টাৰকেইটাও শেষ হ'ব, লগতে ধুনীয়াকে তোমালোকে পঢ়িবৰ কাৰণেও সুবিধা হ'ব, কাৰণ গোটেই কিতাপখন পঢ়াটো ইমান সম্ভৱ নহয়, হয়নে? আৰু কোনো ছাত্ৰতে জইন হ'ব বিচাৰে হ'ব পাৰিবা, মাত্ৰ 99 টকা পে'মেণ্ট কৰিলে হ'ল, য'ত 99 টকা পে'মেণ্ট কৰি তোমালোকে 48,000 টকা লাভ কৰিব পাৰিবা। ঠিক আছে, নেক্সট